স্বাগতম জানাইছো আজিৰ ভিডিঅ'টোত থাৰ্ড গ্ৰেডৰ আৰু ফ'ৰ্থ গ্ৰেডৰ ষ্টুডেন্ট বিলাকে আজিৰ ভিডিঅ'টোৰ বিশেষভাৱে চাব কাৰণ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ষ্টুডেন্ট বিলাকৰ কাৰণে যোনবিলাক কোৱেশ্চনছ আছিলে সেই সলিউশন বিলাক আমি সমাধান বিলাক আজি আমি কৰিম আৰু ইয়াৰ লগতে যোনবিলাক ষ্টুডেন্টে টেটৰ কাৰণে প্ৰিপাৰেচন হৈ আছে হিহতেও এইটো ভিডিঅ'টো নিশ্চয় চাব ৰিজনিংৰ আজি পাৰ্ট নম্বৰ 6 হ'বলৈ গৈ আছে সো যোনবিলাক ষ্টুডেন্টে ৰিজনিংৰ পাৰ্ট 1 ৰ পৰা পাৰ্ট 5 লৈকে দেখা নাই या ক্লাস কৰা নাই সো সেই ক্লাস কেটা হুনকালে কৰি লওক আৰু পাৰ্ট 6 ত প্ৰেজেন্ট হওক পাৰ্ট 6 ত আমি ব্লাড ৰিলেশন টেষ্টৰ বিষয় আমি হেতু সিৰিজৰ বিষয় আমি আলোচনা কৰিম সো পাৰ্ট নম্বৰ 5 ত অলৰেডি ব্লাড ৰিলেশন টেষ্টৰ প্ৰথম কোৱেশ্চনটো আমি আলোচনা কৰিছো আৰু যিমান কিটা সিৰিজ আছে প্ৰত্যেকটো সিৰিজত কমসে কম 4টাৰ পৰা ম্যাক্সিমাম 5টা কোৱেশ্চন দিয়া আছে সো হেবিলাক আমি আলোচনা কৰি আছো সো একেটা শেষ হোৱাৰ পিছত সিৰিজ কেটা ভাগ কেটা শেষ হোৱাৰ পিছত সিৰিজ কেটা শেষ হোৱাৰ পিছত আমাৰ ৰিজনিংৰ গটেকেটা কোৱেশ্চন একেলগে আলোচনা কৰিম সো আমি প্ৰথম কোৱেশ্চনটো ব্লাড ৰিলেশনৰ বিষয় মই আৰু একবাৰ সামৰণি কেটা সাৰাংশ কেটা মই কৈ দিছো যে ব্লাড ৰিলেশন টেষ্টৰ একচুয়ালি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সো সম্বন্ধসূচক অভিঘাত পৰিয়ালটোৰ অথবা তেওলোকৰ আত্মীয় স্বজনৰ মাজত থকা সম্বন্ধসূচক সম্পৰ্কক লৈ প্ৰশ্নৰ অৱতাৰণা কৰা হয় সো এটুত কি হ'ব সম্বন্ধসূচক অভিঘাত পৰিয়ালটোত কি হ'ব যে পৰিয়ালৰ এজন মানুহৰ লগত বা আন এজন মানুহৰ লগত বা আত্মীয় স্বজনৰ লগত আৰু আন এজন মানুহৰ কি সম্বন্ধ হ'ব পাৰে তাৰ ৰিলেশন কি হ'ব পাৰে সো সেই ৰিলেশনটো আমাক কি কৰিব লাগে হেতু ৰিলেশনে আমাৰ প্ৰশ্নৰ হ'ব দুটা বা ততোধিক সদস্যৰ মাজত সম্বন্ধসূচক তথ্য পোনপটীয়া বা আওপকীয়া দিয়া থাকিব দুজন বা ততোধিক মানুহৰ মাজত পাৰ্সনৰ মাজত কি থাকিব এটা আওপকীয়া এটা সম্পৰ্ক বনাই দিব আৰু হেতু সম্পৰ্ক আমি সিধা কৰি হেতু আমাৰ কোনটো ৰিলেশনত পৰে হেতু আমাক লিখিব লাগিব কিন্তু হ'ব পাৰে তাৰ ওপৰত ভিত্তি কৰি প্ৰদত্ত দুগৰে সদস্যৰ মাজৰ সম্বন্ধটো নিৰ্ণয় কৰিব লাগে এই অভিঘাত সাধাৰণতে ব্যৱহাৰিত সম্বন্ধসূচক শব্দবোৰ হল যে কিছুমান শব্দ আছে এইবিলাক শব্দ ব্যৱহাৰ কৰা হ'ব ইয়াতে সো মা দেউতা ভাই ভনী ককা আইতা খুৰা খুৰী পেহা পেহী মামা মামী আদি সো মা দেউতা বুজি পায় ভাই ভনীও বুজি পায় তাৰ পিছত ককা আইতা আপোনাৰ গ্ৰান্ডফাদাৰ গ্ৰান্ডমাদাৰ খুৰা খুৰী এটো আপোনাৰ আঙ্কেল হ'ব আন্ট হ'ব পেহা পেহী যোনটো পেহী হল আপোনাৰ দেউতাকৰ ভনীয়েক আৰু পেহা হল আপোনাৰ দেউতাকৰ ভনীয়েকৰ মানে পেহীৰ হাজবেন্ড পেহা মামা মামী বুজি পায় ম্যাটাৰনেল আন্ট ম্যাটাৰনেল আঙ্কেল আছে জুৱাই বুৱাৰী জুৱাই হ'ব ছোৱালীৰ হাজবেন্ড জুৱাই তাৰ পিছত বুৱাৰী হ'ব লৰাৰ পত্নী বুৱাৰী আছে ককাদেউ নবৌ ককাদেউ আৰু নবৌ এইটো সাগে দেউতাকৰ ডাঙৰ ভাইক হ'ব পাৰে নবৌ তাৰ হ'ব পাৰে জেঠিমা কিজানি হ'ব পাৰে কিন্তু মই এইটো শিওৰ নহয় আপোনালোকে যদি এইটো ককাইদেউ আৰু নবৌ এই দুটা শব্দ অৰ্থ যদি জানে কোন কাক বুজায় তেনেহলে কমেন্টত জনাব আৰু মই এইটো বেলেগ এটা ভিডিঅত ইয়াৰ পিছৰ পাৰ্টত মই ককাইদেউ আৰু নবৌৰ কাক কয় একচুয়ালি মই এইটো কৈ দিম উল্লেখ কৰি দিম কাৰণ আমাৰ লগৰ বহুত এছামিজ যোনবিলাকে পাক্কা এছামিজ ক'ব পাৰে য'ত থাকে সিহঁতে জানে আৰু ভালকে তো সিহঁতক মই সুধি কিনে মই এইটো নেক্সট ভিডিঅ'টোত উঠাই দিম
নবৌ মানে এইটো বৌ হিচাপে হ'ব পাৰে, বোৱাৰী হিচাপে, কিন্তু এইটো মই একচুৱেলি চিউৰ হিচাপে নকওঁ, মই নেক্সট ভিডিঅ'টোত মই উল্লেখ কৰি দিম। তাৰপিছত ভনী জোৱাই, ভনী আৰু ভনী জোৱাই কিজানি জোৱাই বুলি কয়। আৰু মহামাহী, মাহী হ'ল আপোনাৰ মাকৰ ভনী, চ' তেওঁৰ তাইৰ হাজবেণ্ড হ'ল মহা। পেহা পেহী আমি অলৰেডি উল্লেখ কৰিছোঁ, আদি সম্বন্ধসূচক শব্দ ব্যৱহাৰ হ'ব পাৰে, ঠিক আছে। চ' ফাৰ্ষ্ট কুৱেশ্যন হৈছে যে এৰ মাক বীৰ ভনী, আমি এনেকৈ লিখিম এৰ মাক হ'ল, আমি ওপৰত যাম, কি হ'ল এৰ মাক কোনে হয়, এৰ মাক ছাপ'জ এক্স ধৰিছোঁ, এৰ মাক কি হয়, কাৰ ভনী, বীৰ ভনী, ঠিক আছে। এর মাক বীর ভনী। তাৰপিছে আৰু চিৰ জীয়েক, এর মাক কি হয়, বীর ভনী হয় আৰু চিৰ জীয়েক হয়, মানে ছোৱালী হয়, বুজিছে না? এইখিনি বুজি পাইছা? বুজা নাই? এর মা আমি এক্স ধৰিছোঁ, ঠিক আছে। এর মাক আমি এক্স ধৰিছোঁ না এম ধৰিম, এম ধৰিলে মম বুজাব, এম ধৰোঁ ন, আৰু চ' এৰ মাক কোনি হয়, বীৰ ভনী হয়, এইখিনি বুজি পাইছা? আৰু কাৰ কি হয়, চিৰ জীয়েক হয়, মানে চিৰ ছোৱালী হয়। এতিয়া চি তোমাৰ দেউতা হ'ব পাৰে, মাকো হ'ব পাৰে, বুজিছা? গ্ৰেণ্ড মাদাৰ হ'ব পাৰে, ইয়াৰ ফাদাৰ মাদাৰ হ'ব পাৰে। জীয়েক কৈছে, ছোৱালী কৈছে না, তুমি এতিয়া তোমাৰ মাকৰো ছোৱালী, তোমাৰ দেউতাকৰো ছোৱালী, হয় না নাই? তেনেকুৱা। প্ৰথমটো গ'ল, তেতিয়া ডি বীৰ জীয়েক আৰু ভনী, ডি বীৰ জীয়েক, ডি কি হয়, বীৰ জীয়েক হয়, এতিয়া ডি হ'ব, ডিটো কি হয়, বীৰ জীয়েক হয়, হা, বীৰ জীয়েক হয় আৰু ইৰ ভনী হয়, কাৰ ভনী, ডি বীৰ জীয়েক আৰু ডি ইৰ ভনী, এতিয়া আহিব ইৰ ভনী হয় আৰু বীৰ জীয়েক হয়, মানে ছোৱালী হয়। এইজন মানুহ ল'ৰা বা ছোৱালী হ'ব পাৰে, দেউতা বা মাক হ'ব পাৰে, হা, জীয়েক কৈছে সেইটোৱে। এতিয়া কৈছে কুৱেশ্যনটো হৈছে যে চি ইৰ কি হ'ব, এইজন মানুহ ইয়াৰ কি লাগিব, ডিৰ এইখিনি অহা নাই, এইজন মানুহ ইয়াৰ কি লাগিব, অপশ্যন আছে তোমাৰ দেউতা ককা, দেউতা ককা আইতা, ককা অথবা আইতা, ককা বা লিখিছোঁ, অথবা দিয়া নাই, ককা বা আইতা, এই চাৰিটা অপশ্যন আছে, ঠিক আছে। ধৰিব পৰা নাই? ডি নহয়, এইটো ভনী হয়, দুইজনে ভনী, অ বীৰ, ডি ছোৱালী, এইটো ল'ৰা বা ছোৱালী ক'ব পাৰিবা না? এ বীৰ ভনী হয়, এইটো এৰ মাক বি, তেনেহ'লে এইটো ফিমেল হৈ গ'ল, ছোৱালী মানুহ মা, বীৰ ভনী আৰু চিৰ জীয়েক, এইটো ক'ব নোৱাৰোঁ, মেল ফিমেল দুইটা হ'ব পাৰে, ঠিক আছে, মেল ফিমেল, এইটোও ক'ব নোৱাৰে। মাকৰ কথা কৈছে, বীৰ ভনী আৰু চিৰ জীয়েক, ঠিক আছে, এইখিনি গ'ল। তাৰপিছত ডি বীৰ জীয়েক আৰু ইৰ ভনী, ডি
বিৰ জীয়েক ক'লে মানে ছোৱালী তেনেহ'লে এইটো ফিমেল ঠিক আছে বিৰ জীয়েক ইৰ ভনী বুলি ক'লেও এইটো ছোৱালী হ'ল ন কিন্তু এইটো ক'ব নোৱাৰা এইটো ছোৱালী নে ল'ৰা হা এতিয়া কৈছে এই দুটা এই মানুহজন ইয়াৰ কি লাগে এইটোতো মেল ফিমেল দুইটা হ'ব পাৰে হা আগতে চোৱা ইয়াৰ এই দুজন কি হয় ইয়াৰ এই দুজন কি হয় ছোৱালী হয় না নাই হা কইলো না এর মাক এম হয় আর এম কি হয় বীর ভনী হয় আর সির জীয়েক হয় সির ছোৱালী হয় মানে এমৰ মা সি হয় পোৱা নাই বুজি পাইছা বুজি এতিয়া ইয়াৰ ৰিলেশ্যন কেনেকৈ বাইৰ কৰিবা এইজন ল'ৰা বা ছোৱালী আছে যিকোনো আছে আর এই দুজন ভনী না হা ইয়ার ভনী এ না ডি না এটা ডির মা যদি এটু হয় ফাদার মাদার যদি এটু হয় হ্যাঁ জিয়েক বুলি কৈছে না যদি ফাদার মাদার যদি এটু হয় সাপোজ ফাদারে হইছে বা মাদারে হইছে এটু হয় তাহলে ইয়ারও ফাদার মাদার এটু হবে না যেহেতু এই দুজন ভনী হ্যাঁ যেহেতু এই দুজন ভনী ইয়ার মা যদি এটু হয় বা বাবা যদি এটু হয় দেউতা যদি এটু হয় তাহলে ইয়ার ফাদার মাদার তো এটু হবে না হল না তাহলে ইয়ারও ফাদার বা মাদার হল আকৌ এই দুজন ভনী হয় না ইয়ার ভনী এইটো হয় না সাপোজ তুমি ভাই বুলি ভাবি লৈছা ভাই হ'ব পাৰে ভনী হ'ব পাৰে ইয়াৰ ভনী এইটো না এই ভনীটোৰ যদি মা বা ফাদার দেউতা বা মা যদি এইটো হয় সি হয় তাহলে ইয়ারও ফাদার মাদার এইটো হ'ব না তেনেহ'লে কি হল ইৰ মাক বা দেউতাক বি আৰু তাৰ আকৌ মাক বা দেউতাক সি হা আমার মাক দেউতাক কি লাগে আমার হয় দাদা দাদি হব ককা আইতা হব না ককা আইতা কও আমি ন দাদা দাদি ককা আইতা কও না নাই ককা আইতা কও আর যেহেতু আমি ক'ব নোৱাৰো যে ল'ৰা না ছোৱালী তেনেহ'লে আমি ককাও হ'ব পাৰে কিজানি আইতাও হ'ব পাৰে হয় না নাই তেনেহ'লে সি ইৰ ককা বা আইতা লাগিব ককা বা আইতা তুমি ককাও ক'ব পাৰা হয় বুজিছা ককাও ক'ব পাৰা হয় কিন্তু এতিয়া ক'ব নোৱাৰা এইটো ল'ৰা হয় না ছোৱালী হয় না আইতাও হ'ব পাৰে সেইকাৰণে দুইটা অপশ্যন আছে ককা বা আইতা যিকোনো এজন হ'ব ককা হ'ব নহ'লে আইতা হ'ব দুটা একেলগে অপশ্যন দি দিছে তো অপশ্যন আমাৰ এইটো হ'ব বুজি পাইছা না বুজা নাই নুবুজিলে মই আৰু একবাৰ বুজাই দিওঁ কনফিউজন থাকিলে নোৱাৰিবা পৰীক্ষাত কোৱা যে এইখিনি মোৰ প্ৰব্লেম হয় বুজা নাই কি আছিল ধৰিব পৰা নাই কোৱা পাইছা বুজি কোনখিনি বুজা নাই সেইখিনি কোৱা মোক যে ইয়াৰ পৰা মই ধৰিব পৰা নাই হা এমৰ মাক নহয় এমৰ মাক নহয় এৰ মাক এম হা সিৰ জীয়েক বি নহয় এম হল বীর ভনী হা ভনী বি হল ডি কাৰ কি হয় ডি বীর জীয়েক হয় ছোৱালী হা আৰু ইৰ ভনী হয় ভাই আৰু ভনী হলে এটা লেভেলত থাকিব ঠিক আছে হা যদি ইয়াৰ পৰা মাক দেউতাক যায় ককা আইতা যায় তেনেহ'লে এটা ষ্টেপ ওপৰত যাব বুজি পাইছা না মানে এইটো এটা প্ৰজন্ম এইটো এটা প্ৰজন্ম বুজিছা না আৰু এইটো এটা প্ৰজন্ম এইটো ল'ৰা ছোৱালীৰ প্ৰজন্ম ঠিক আছে আৰু এইটো মাক দেউতাকৰ প্ৰজন্ম আৰু এইটো তোমাৰ ককা আইতাৰ প্ৰজন্ম দাদা দাদি ককা আইতাৰ প্ৰজন্ম বুজি পাইছা না তো সেইটো মানে এইটো আৰু এই দুটা ৰিলেশ্যন বাইৰ কৰিব লাগে যেহেতু ইয়াৰ ভনী এইটো না ডি তো ডিৰ মাক যদি বি হয় ইৰ মাকো বি হ'ব না নাই এতিয়া মাকৰ ভনী এইটো না সেই মাকৰ ভনীৰ মাক যদি চি হয় তেনেহ'লে বীৰ মাকো কি হ'ব চি হ'ব না নাই চি হ'ব
একো নহয় তেনেহ'লে নিজৰ মাকৰ মাক দেউতাক কি হ'ব ককা হ'ব নাইবা আইতা হ'ব এইটো মাকো হ'ব পাৰে দেউতাক হ'ব পাৰে দেউতাকৰো মাক দেউতাক হ'ব পাৰে বা মাকৰো মাক দেউতাক হ'ব পাৰে পাইছা ধৰিব নোৱাৰিলে আৰু একবাৰ পালি এইটো ক্লাছ কৰি দিম ঠিক আছে আমি এটা দুই তিনিটা কৰো ক্লাছ এনেকুৱা ধৰণৰ ব্লাড ৰিলেশ্যন টেষ্ট মই বুজি পাইছোঁ যে ব্লাড ৰিলেশ্যন টেষ্টৰ বেছিভাগ কৰিব লাগিব বেছি ক্লাছ কৰিব লাগিব ন এইটো ৰিলেটেড বেছি ক্লাছ কৰিব লাগিব বাকী কেইটা বেছি সহজ নহয় জানো ধৰিব পাৰিবা এইবিলাক আহিব ইমান চিন্তা কৰিব নালাগে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব কাৰণ জীৱনত বহু সময় এনেই নষ্ট হয় আমি বহুত এনেকুৱা ভিডিঅ' আছে যোনবিলাকৰ পৰা আমি অলপো নলেজ নাপাওঁ চ' সেইবিলাক ভিডিঅ' চাই আমি দিনৰ মোবাইলৰ 1.5 GB ডাটা আমি এনেই ইউজ কৰোঁ চ' সেইবিলাক বাদ দি যদি আপোনালোকে এটা অলপ সময়ৰ কাৰণে আধা ঘণ্টা সময়ৰ কাৰণে যদি অলপ সময় নষ্ট কৰে আমাৰ ইয়াতে চ' আপোনাৰ সময়টো নষ্ট হোৱাৰ বিপৰীতে আৰু আপোনাৰ জীৱনটোহে ভাল হ'ব নলেজেবল হ'ব আৰু আমি সদায় পাইছোঁ যে নলেজ ইজ দ্য পাৱাৰ চ' নলেজ বঢ়াওক পাৱাৰ বঢ়াওক চ' নেক্সট 2 নম্বৰ কুৱেশ্যন হৈছে যে ডিৰ ভায়েক ই আৰু জিৰ ভনীয়েক এফ হ'লে এফৰ সৈতে ডিৰ সম্বন্ধ কি হ'ব এইটো সৰু আছে সহজে বাইৰ কৰিব পাৰিবা ঠিক আছে চ' ডিৰ ভায়েক ই ডিৰ ভায়েক কোনি ডিৰ ভায়েক ই ডিৰ ভায়েক হ'লে ফিমেল হ'ব মেল হ'ব ন মেল মানে কিন্তু ল'ৰা ফিমেল মানে ছোৱালী মনত ৰাখিবা ডিৰ ভায়েক ই হয় আৰু জিৰ ভনীয়েক এফ হয় আৰু এটা বেলেগ বস্তু এইটো জিৰ ভনীয়েক এফ হয় এইটো ফিমেল এইটো ফিমেল জিৰ ভনীয়েক এফ হ'লে এফৰ সৈতে ডিৰ সম্পৰ্ক কি ডিৰ ভায়েক ই আৰু জিৰ ভনীয়েক এফ হ'লে এফৰ সৈতে ডিৰ সম্বন্ধ কি এফ আৰু ডিৰ সম্বন্ধ বাহিৰ কৰিব দিছে একেলগে দিছে কিজানি ডিৰ ভায়েক ই আৰু জি যদি দিওঁ ডিৰ ভায়েক ই আৰু জি যদি দিওঁ মেল দুটা ভাই জিৰ ভনীয়েক এফ আৰু ইয়াৰ ভনী যদি এফ হয় ফিমেল এনেকুৱা হ'ব নেকি তাৰপৰতো ডিৰ সম্পৰ্ক কি কিন্তু এইটো বেলেগকৈ দিছে একচুৱেলি ঠিকে আছে তেনেহ'লে আমি প্ৰথমতে লিখিছোঁ এইটোৱে কি কৈছে চোৱা অপশ্যন আছে ভায়েক খুৰাক ভায়েক খুৰাক ভায়েক খুৰাক ভনীয়েক সঠিককৈ ক'ব নোৱাৰি চোৱা ইয়াতে কৈছে যে ডিৰ ভনী কোনি হয় ই হয় আকৌ এইফালে কৈছে যে জিৰ ভায়েক হয় এফ এতিয়া ডি আৰু জিৰ মাজৰ সম্পৰ্ক কি
ডির ভনি ই হয় ডির ভনি ভনি ই হয় ও ভাই হ সরি ডির ভাইয়েক ই হয় তো জির ভনি এফ হয় তাহলে ডি আর এফ এর মাজৰ সম্পৰ্ক কি ডির ভাইয়েক হ্যাঁ এফ ই আর জির ভাইয়েক এফ পাৰিবা এইটো ক'ব নোৱাৰি কেনেকৈ কম এইটো বেলেগ চেপ্টাৰ এইটো বেলেগ চেপ্টাৰ এইটো এজনৰ ভাইকৰ কথা কৈছে আৰু এইফালে এজনৰ ভনীয়েকৰ কথা কৈছে তাহলে সেই দুজনৰ মাজত কি সম্পৰ্ক কেনেকুৱা হ'ব এটা আমি সঠিককৈ ক'বই নোৱাৰি কিবা সম্পৰ্ক আছে না নাই তাহলে অপশন আমাৰ কি সঠিককৈ ক'ব নোৱাৰি লাষ্টৰ অপশন বুজিছে না তো যেনেকৈ কয় কুৱেশ্যনটো আমি ভালকৈ বহাব পাৰোঁ যেনেকৈ প্ৰথমতে বহাইছিলোঁ সেইটোৱে আমাৰ ঠিক আছিলে বুজিছা সহজ না পাৰিবা অলপ যেনেকৈ কৈছে সেনেকৈ মিলাই ল'বা হা হা এইটো আহিব ঠিক আছে আপোনালোকে চাব এইটো কমন দি দিছে এইটো আহিব নোট কৰি ৰাখিব 1 নম্বৰ বেছি পাব 3 নম্বৰ কুৱেশ্যনত এ বিৰ গিৰিয়েক এ কি হয় একেলগে লিখিছো হাজবেণ্ড আৰু ৱাইফ একেলগে লিখিছো এ কি হয় বিৰ গিৰিয়েক মানে এইটো হাজবেণ্ড এইটো ৱাইফ না এ কি হয় বিৰ গিৰিয়েক সি ডিৰ পত্নী এইফালে এটা আছে সি ডিৰ পত্নী মানে সি মানে ৱাইফ হয় ন ৱাইফ হাজবেণ্ড সি কি হয় কাৰ পত্নী ডিৰ পত্নী মানে এইটো হাজবেণ্ড না বুজি পোৱা নাই এইটো সি কি হয় ডিৰ পত্নী তাহলে এইটো পত্নী হল না হা তাহলে এইটো ৱাইফ এইটো হাজবেণ্ড এই ডি এর জোয়াই ডি কি হয় এর জোয়াই হয় ইয়াতে আমাক লিখিব লাগিব না এইটো কি আছিলে C2 ওয়াইফ আছিলে আৰু এইটো হাজবেণ্ড আছিলে না ঠিক আছে এতিয়া ডি কি হয় ডি এর জোয়াই হয় এতিয়া ছোৱালীৰ না ছোৱালীৰ হাজবেণ্ড হ'ব ছোৱালীৰে হাজবেণ্ড হ'ব ন জোয়াই হলে তেনেহলে এই দুজনৰ ছোৱালী এইটো হয় ন এই দুজনৰ ছোৱালী সি হলেহে এইটো জোয়াই হ'ব হলা মই কারসেন্স বুঝি পাইছা না এইটো হাজবেণ্ড ওয়াইফ এই দুজনো হাজবেণ্ড ওয়াইফ কিন্তু এই হাজবেণ্ড ওয়াইফৰ ছোৱালী হল এইটো হা তেতিয়াহে এইটো যে ই হল জোয়াই হল এই দুজনৰ জোয়াইটো ন ডি হল বি সির কি সম্পর্ক বি সির কি লাগে তার মানে বি বি সির কি হয় কি হবে এটা তুমি কোয়া মা দেউতা কেনেকৈ হ'ব এইটো ওয়াইফ না ছোৱালী মানুহ মা না এইটো ইয়াৰ মা হ'ব না মা দেউতা কিয় কৈছা মা দেউতা তো এইটো আহি গল অনলি বি আর মা দেউতা কলে তোমার কেনেকে ই হল অপশন তো নহল না এনসার কব লাগিব মাক হয় মাক সির মাক হয় বি সির মাক হব ঠিক আছে অপশনত আছে না নাই আছে তো অপশন সি এ আমার এই অপশন আছে হাহু আই হ্যাঁ লিখি দিছো হাহু আই আইতা আইতা মা পেহিয়েক পেহিয়েক অপশন আমার কোনটো হয় মা
ধৰিব পাৰিছা দেখোন এতিয়া তোমাক অকল কিহৰ প্ৰয়োজন আছে এই কুৱেশ্যনটো ছেট আপ কৰাৰ প্ৰয়োজন আছে না অলপ ছেট আপ কৰিব পাৰিলেই পাৰিবা ঠিক আছে যোনবিলাক কুৱেশ্যন মই পঢ়াই আছোঁ এইবিলাক কুৱেশ্যন তুমি আকৌ ৰিভাইজ কৰিবা পাইছা না হা বুজি পাইছা না এইটো কথাখিনি গুড আৰু এটা লাষ্ট কুৱেশ্যন আছে ইয়াৰে ব্লাড ৰিলেশ্যন মোৰ ভালেই লাগি আছে কুৱেশ্যনবিলাক অলপ চেলেঞ্জেবল হয় না বেছি সহজ হ'লে ভাল নালাগে অলপ কষ্ট হ'লে অলপ চেলেঞ্জেবল হ'লে ভাল লাগে মনটো হয় না এজন মানুহে নিজৰ পুত্ৰৰ ফালে চাই মহিলা এগৰাকীক যদি কয় কি কয় এওঁৰ মা তোমাৰ মাৰ একমাত্ৰ জীয়েক বেলেগ ধৰণে কৈছে এইটো এজন মানুহে নিজৰ পুত্ৰৰ ফালে চাই এগৰাকীক যদি কয় এজন মানুহ এজন মানুহ কৈছে কি কৈছে নিজৰ পুত্ৰৰ ফালে নিজৰ পুত্ৰ চান পুত্ৰ মানে চান না পুত্ৰৰ ফালে চাই এগৰাকী মহিলাক কৈছে এগৰাকী মহিলা আছে উমেন না তিৰুতা কোৱা তুমি কোৱা কি ক'বা হা হৈছে বুজি পাইছা না এজন মানুহে তেওঁৰ পুত্ৰক কৈছে পুত্ৰৰ ফালে চাই এইফালে চাই কাক কৈছে এজন মহিলাক কৈছে মহিলা এগৰাকীক যদি কয় কি কৈছে যে এওঁৰ মা হ'লে এইফালে আহি যাব না মা আমি কি বুলি ক'ম এতিয়া এটা পাৰ্চন দি দিওঁ তেতিয়া এজন পাৰ্চনে ঠিক আছে শুনা এইটো মই এমটো উঠাই পাৰ্চন দি দিছোঁ এজন পাৰ্চনে কি কৈছে নিজৰ পুত্ৰৰ ফালে চাই এগৰাকী মহিলাক কৈছে যে এওঁৰ মা এতে মা মানে এম দিছোঁ এওঁৰ মা কি হয় এওঁৰ মা তোমাৰ মাৰ একমাত্ৰ জীয়েক তোমাৰ ইয়াৰ মা আছে যে ইয়াৰ মা আমি কিবা এক্স দিছোঁ ইয়াৰ মাৰ একমাত্ৰ জীয়েক বুজিছা এইটো তোমাৰ ফিমেল হৈ গ'ল এইটো ফিমেল বুজিছা আৰু এইটো ফিমেল আৰু এইটো মেল এইখিনি কথা কৈছে ধৰিব পাৰিছা বুজা নাই এইজন হ'ল এজন মানুহ পাৰ্চন এই পাৰ্চনে নিজৰ ল'ৰা আছে তাৰ মুখৰ ফালে চাই নিজৰ ল'ৰাৰ মুখৰ ফালে চাই এজন মহিলাক কৈছে যে এওঁৰ যে মা আছে এওঁৰ মা এই মহিলাৰ মানে তোমাৰ মাকৰ একমাত্ৰ জীয়েক ছোৱালী হয় বুজা নাই ঠিক আছে না এইটো হ'ল তোমাৰ সাইফুল ভাই ঠিক আছে শুনা মই তোমাৰ ফেমিলি ডেসক্ৰিপশন দি দিছোঁ এইটো সাইফুল ভাই সাইফুল ভাইয়ে কৈছে নহয় সাইফুল ভাই নহ'ব এইটো তোমাৰ দেউতা হ'ব এইটো ঠিক আছে তোমাৰ দেউতাই কৈছে
এইটো হ'ল চাইফুল মোৰ দাদাৰ হা কৈছে যে কাক কৈছে নাম মেনশ্যন নকৰিবা তোমাক কৈছে হা তোমাক কৈছে তোমাৰ ফেমিলি মেম্বাৰৰ লগত নিমিলিব সেইটো বাদ দিয়ক হা এইটো এনেকৈ বুজি লোৱা নহ'লে আৰু উল্টা পুল্টা হ'ব হা এইজন মানুহ হয় এইজন মানুহ নিজৰ ল'ৰাৰ মুখৰ পিনে চাই হা কাক কৈছে এটা এজন মহিলাক কৈছে যে ইয়াৰ মা তোমাৰ মাৰ জীয়েক হয় বুজি পাইছা সেই মানুহজনক কৈছে সেই মহিলাজনক কৈছে যে তোমাৰ মাৰ জীয়েক হয় মোৰ ল'ৰাৰ মাও তোমাৰ মাকৰ জীয়েক হয় তোমাৰ মাকৰ জীয়েক তাৰমানে তোমাৰ মাক হ'লে ইয়াৰো মা হ'ল ইও এইজন মানুহৰ জীয়েক হয় হয়নে নাই ছোৱালী হয় না নাই ইয়াৰ মাক হ'লে এক্স না ইয়াৰ মা কোনি হয় এক্স না হা যে তোমাৰ মাকৰ জীয়েক তুমিও তো তোমাৰ মাকৰ জীয়েক হা তুমিও তো তোমাৰ মাকৰ জীয়েক আৰু তোমাৰ মাকৰ জীয়েক ইও মোৰ পত্নী পাইছা না তেনেহ'লে সেই মোৰ পত্নীৰ ল'ৰা ধৰিব পৰা নাই মোৰ পত্নীৰ ল'ৰা মোৰ পত্নীৰ মাক তোমাৰ মাকৰ জীয়েক বুজি পাইছা তো ল'ৰাটোৰ এইটো কি হয় মা হয় তো মাকৰ মা কি হ'ব গ্ৰেণ্ড মাদাৰ মানে আইতা মাকৰ মাক হা ল'ৰাটোৰ হা এইটো চোৱা মাকৰ মাক grandfather আমাৰ ভাষা যোনটো নানা নানি বুলি কওঁ হা নানা নানি আৰু অসমীয়াত আমি কি পাইছোঁ যে দাদা দাদিক ন ককা আইতা ন ককা আইতা না ঠিক আছে আমাৰ অসমীয়া ভাষাটো কি কয় এই নানা নানিকো ককা আইতা বুলি কয় পাইছা এইটো তোমাৰ নানাও বুজাব দাদাও বুজাব বুজিছা না আৰু আইতাক তোমাৰ নানিও বুজাব দাদিও বুজাব পাইছা বুজি চ' আমাৰ নানা নানি নালাগে এনেকুৱা ককা আইতা ক'লে আমি বুজি পাম হা চ' ইয়াৰ মাক এম হয় আকৌ সেই মাকৰ মাক কি হ'ব নানি মানে আইতা ইংৰাজীত ক'ব গ্ৰেণ্ড মাদাৰ এইটো হ'ব গ্ৰেণ্ড ফাদাৰ এইটো হ'ল গ্ৰেণ্ড মাদাৰ মানে আইতা অপশ্যন আছে না চাওঁ আমাৰ ৰিলেশ্যনটো কি কৈছে বি চিৰ কি হয় এইটো নহয় এইটো তো মানুহজন মহিলাগৰাকীৰ কি হ'ব এজন মানুহে নিজৰ পুত্ৰৰ ফালে চাই মহিলাগৰাকীক যদি কয় যে এওঁৰ মা তোমাৰ মাৰ একমাত্ৰ জীয়েক হয় একমাত্ৰ জীয়েক হ'লেতো তোমাৰ এজন মানুহে বুজাব তোমাৰ মাৰ একমাত্ৰ জীয়েক হয় চ' মানুহজন মহিলাগৰাকীৰ কি হয় এতিয়া তোমাৰ এইখিনি ঠিকেই আছে হা আৰু একমাত্ৰ জীয়েক বুলি কৈছে শুনা এই মানুহজনে এজন মহিলাক কৈছে যে এই ল'ৰাজন তোমাৰ মাৰ এওঁৰ মা তোমাৰ মাৰ একমাত্ৰ জীয়েক হয় একমাত্ৰ জীয়েক মানে এজনে বুজাব ন একমাত্ৰ বা এজন হা তেনেহ'লে তোমাৰ এই মানুহজন আৰু এই মানুহজন এজনে যেনেকুৱা মই মোৰ পত্নীকে কৈছোঁ হা যে মোৰ ল'ৰাৰ কথা কৈছোঁ যে এই ল'ৰাজনৰ মাক
তোমাৰ মাৰ একমাত্ৰ জীয়েক হয় মানে তোমাৰ যে মা আছে মাৰ জীয়েক তুমি অকলে তাহলে তুমি ইয়াৰ মা হোৱা বুঝি পাইছা সো এইখিনিয়ে এনেকৈ ক'লেও কোনো অসুবিধা নাই কিন্তু ৰিলেশ্যন কৈছে তোমাৰ যে এই মানুহজন এই যে মহিলাজন যে আহিলে এই মহিলাজন এই যে পুৰুষজন মহিলাজনৰ কি হয় ধৰিব পৰা নাই এতিয়া হাজবেণ্ড হয় গিৰিয়েক হয় কিন্তু কোৱেশ্চনটো তোমাৰ অলপ প্যাটাৰ্ন বেলেগকৈ আহিছে হা প্যাটাৰ্নটো না অলপ বেলেগকৈ আহিছে এইখিনি ইয়াতে আহি গ'ল উমেন ঠিক আছে এই মানুহজনে নিজৰ পুত্ৰৰ পিনে চাই হা ঠিক আছে নিজৰ পুত্ৰৰ পিনে চাই এজন মহিলাক কৈছে যে ইয়াৰ মাক না ইয়াৰ মাক কোনি হয় ইয়াৰ মাক তোমাৰ যে মাক আছে মাকৰ একমাত্ৰ ছোৱালী তোমাৰ মাকৰ একমাত্ৰ ছোৱালী তুমি নিজেই হোৱা না তো ইয়াৰ মাক কোনি হ'ব ইয়াৰ মাও হয় তোমাৰ মাকৰ একমাত্ৰ ছোৱালী জীয়েক তো তোমাৰ মাকৰ একমাত্ৰ জীয়েক তুমিয়ে হোৱা না এইটো তোমাৰ মাক ধৰি লৈছোঁ হা ঠিক আছে ফিমেল এই মানুহজনে ইয়াক কৈছে ইয়াৰ পিনে নিজৰ ল'ৰাৰ পিনে চাই এই ছোৱালীক কৈছে এই মহিলাজনক কৈছে যে ইয়াৰ যে মা তোমাৰ মাকৰ একমাত্ৰ জীয়েক তুমিয়ে হোৱা একমাত্ৰ ক'লে তুমি নিজেই হোৱা একজন হোৱা একমাত্ৰ মানে এজন মোৰ একমাত্ৰ ল'ৰাই আছে মোৰ একমাত্ৰ ছোৱালী আছে ক'লে মোৰ কি বুজাব মানে একজন আছে তোমাৰ মাকৰ একমাত্ৰ জীয়েক কোনি হয় তুমি নিজেই হোৱা হা তাহলে ইয়াৰ মা কোনি হয় তোমাৰ মাকৰ একমাত্ৰ জীয়েক তুমিয়ে হোৱা তাৰমানে ইয়াৰ মাক তুমি হোৱা পাইছা ধৰিব পাৰিছা তেনেহ'লে এতিয়া প্ৰশ্ন এইটো হ'ল যে এই মানুহজন সেই মহিলাগৰাকীৰ কি হয় হা হাজবেণ্ড তাৰমানে কি ইয়াৰ ল'ৰা হয় তো এই ল'ৰাজনৰ মা যদি হয় তেনেহ'লে এই দুজন হাজবেণ্ড আৰু ৱাইফ হ'ব না নাই হা হাজবেণ্ড আৰু ৱাইফ হ'ব তেনেহ'লে এই পাৰ্চনজন এইজনৰ কি হ'ব হাজবেণ্ড বা গিৰিয়েক ন অপশ্যনত আছে দেউতা ভাই গিৰিয়েক পুত্ৰ দেউতা ভাই গিৰিয়েক স্পেলিং কেনেকৈ দিছে গিৰিয়েক পুত্ৰ আমাৰ অপশ্যন কোনটো হ'ব এইটো ধৰিব পাৰিছা কেইটা বাজিলে 7টা পাৰ হৈছে 7:10 হ'ব না আজি সো আজি ভিডিঅ'ৰ পৰা আমি এতিয়া সামৰণি মাৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো যে আপোনালোকে এনজয় কৰিব পাৰিছে আৰু নলেজেবল হয় অলপ সো ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয় হয় গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4ত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে গ্ৰেড 4ত আৰু অতি সহজ কুৱেশ্যন আহে সো যোনবিলাক ষ্টুডেণ্টে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে সেইবিলাক ষ্টুডেণ্টে মোষ্টলি চাব আৰু বেছিকৈ যোনবিলাক টেটৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে সেইবিলাকতো চাবই সো আশা কৰোঁ যে আপোনালোকৰ মনৰ ইচ্ছা পূৰণ হওক আপোনালোকে গভৰ্ণমেণ্ট চাকৰি পাওক এইখিনিতে ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ মই সাদ্দাম হুছেইন আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' বাই বন্ধ কৰি দিয়া